গুড মৰ্ণিং ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ বাবে মোৰ শ্ৰেণীকোঠালৈ লৈ আহিছোঁ ভগ্নাংশ। ভগ্নাংশ অৰ্থাৎ আমি ভগ্নাংশ বুলি ক'লে কোনো এটা বস্তুৰ তাৰ সমান সমান অংশবিলাকৰ থোপ বা সংগ্ৰহবিলাকো বুজোৱা হয়। তোমালোকে স্ক্ৰীণত দেখা পাইছা, মই ইয়াত আপেল আঁকিছোঁ আৰু এই আপেলৰ এইটোৰ পৰা কি কৰা হৈছে, 4টা ভাগ কৰা হৈছে আৰু 4টা ভাগ কৰা হৈছে সমানে। আৰু তেতিয়া আমি 4টা ভাগৰ এই একোটাক নামকৰণ কৰিম কেনেকৈ জানানে? যিহেতু এই 4টা ভাগৰ এইটো এটা 4টা ভাগৰ ভিতৰত এইটো হৈছে এটা, তেতিয়াহ'লে তাক কি কোৱা হ'ব? আমি 4/1, এইটো 4/1, এইটো 4/1, এইটো আমি 4/1। অৰ্থাৎ এই যে আমি ইয়াত ভাগ কৰিলোঁ, এই ভাগবিলাকক আমি কি বুলি নিৰ্দেশ কৰা হৈছে? 4টা ভাগৰ এটা এটা বুলি কোৱা হৈছে। এতিয়া কোনোবা যদি আমি ইহঁতৰ আপেলটো বা 4জনৰ মাজত যদি ভগাই খাব দিওঁ, তেতিয়াহ'লে হয়তো সিহঁতৰ ভাগবিলাক এনেকুৱা ধৰণৰে হ'ব। আৰু যদি আমি এটা আপেল 3জনৰ মাজত ভগাই খাব দিওঁ, তেতিয়াহ'লে হয়তো কি কৰিব? কোনোবা এজনে এটা ভাগ বেছি ল'ব। বুজি পাইছানে? কোনোবা এটাই হয়তো কি তাৰ এটা ভাগ বেছি ল'ব পাৰে। বা আমি যদি এইবাৰ এনেকৈ এটা চিত্ৰ অংকন কৰোঁ, ধৰা হ'ল এইটো এটা আপেল, তেতিয়াহ'লে এইটোক যদি আমি কি কৰা হয়, সমান কেইটা ভাগ কৰিছোঁ ইয়াতে দেখিছানে? কেইটা ভাগ কৰিছোঁ? 3টা ভাগ কৰিছোঁ। ইয়াত আমি কি সমানে 3 ভাগ কৰিছোঁ। তেতিয়াহ'লে এই 3জন মানুহৰ মাজত ভগাই দিব লাগিলে আমি তেতিয়া কৰিম 3টা ভাগৰ এটা কৰি, হ'বনে? তেতিয়াহ'লে আমি এনেকৈ দেখুৱাব পাৰিম যে এইটো এটা, এইটো এটা, আকৌ এইটো এটা, হ'লনে? তো তেতিয়াহ'লে আমি এই এককত ভাগক কি বুলি ক'ম? 3/1, 3/1 আৰু এইটো 3/1, হ'লনে? তো এনেদৰে আমি কি কৰিব পাৰিম? সিহঁতৰ ভাগবিলাক, আৰু এই ভগ্নাংশৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে ইয়াৰ ভাগবিলাক কিন্তু সমান হ'ব লাগিব। আৰু সেইকাৰণে কোৱা হৈছে ভগ্নাংশ বুলি ক'লে আমি কাক বুজি পাম এতিয়া? ভগ্নাংশ বুলি ক'লে এনেকুৱা হ'ব যে এনে এটা সংখ্যা বা কোনো বস্তু বা বস্তুৰ থোপ, যাক কি কৰিছোঁ আমি সমানে ভাগ কৰি লৈ কিছুমান আমি অংশ পাইছোঁ, আৰু সেই অংশবিলাকক কি বুলি কোৱা হয়? ভগ্নাংশ। হৈছেনে? এতিয়া আমি এই ভগ্নাংশবিলাক তোমালোকৰ বিভিন্ন ধৰণৰ, তোমালোকৰ ঘৰত কেতিয়াবা মাহঁতে যেতিয়া আলু কাটি আছে, মাহঁতে যেতিয়া কোনো এটা ফল ভাগ কৰিছে বা ফল এটা যদি অমিতা এটা তোমালোকক ভাগ কৰি খাবলৈ দিছে, ঠিক এনেকুৱা ধৰণৰ আমি ভাগবিলাক লোৱা হয়। আৰু তোমালোকে জানা, তোমালোকে ভাগবিলাক কৰোঁতে সদায় কি চোৱা? সদায় কি চোৱা? কাৰ ভাগতনো কোনটো বা কাৰ ভাগত বেছিকৈ পৰিছে বা কাৰ ভাগটো বেছিকৈ ডাঙৰ, আৰু এইবিলাক আমি কি জুখি চাওঁ। তোমালোকে কৰা যে তোমালোকে বজাৰৰ পৰা দেউতা বা মা যদি কিবা খোৱা বস্তু আনে, তেতিয়াহ'লে কি কাৰ চকলেটটো কিমান ডাঙৰ বা কাৰ মিঠাইটো কিমান ডাঙৰ, এনেকুৱা ধৰণৰ এইবিলাক কি কৰা? জোখ লোৱা নে নাই? তো এই জোখ লোৱা অৰ্থাৎ কি তোমালোকে বিচৰা যে সকলোৰে ভাগবিলাক যাতে সমান হয়। আৰু তোমালোকৰ এই সমান হোৱা যিটো ধাৰণা, এই সমান হোৱা ধাৰণাটোৱে হৈছে আমাৰ গণিতৰ ভাষাত এইটো কোৱা হয় ভগ্নাংশ। বুজি পাইছানে? তো এতিয়াহ'লে আমি বিভিন্ন ধৰণৰ চিত্ৰ বা বিভিন্ন ধৰণৰ অংশবিলাকো লৈ কিনে আমি কি কৰিব পাৰোঁ? এনেকুৱা ধৰণৰ আমি কি
ভগ্নাংশ ধাৰণাবিলাক আমি পাব পাৰোঁ। যদি মই তোমালোকক এইবাৰ দেখুৱাইছোঁ, তোমালোকক দেখুৱাইছে এখন আমি ধৰা হ'ল ৰুটি, আমি এখন কি কৰিছোঁ ৰুটি লৈছোঁ এখন। তো এই ৰুটিখন যদি আমি 4টা ভাগ কৰিব লাগে, তেতিয়াহ'লে প্ৰথমতে আমি কি 2টা ভাগ কৰিলোঁ, তেতিয়া তাক কি বুলি ক'ম আমি, ইয়াক ক'ম 2/1, অৰ্থাৎ এইটো ভাগ ল'লে আমি কি বুলি ক'ম, তেতিয়া আমি তাক কি ক'ম, এইটো ভাগক 2/1। সেইখন ৰুটিয়ে যদি আমি আকৌ কি কৰিলোঁ, 2 ভাগ কৰিলোঁ, আকৌ কৰিলোঁ কিমান পৰিলোঁ, ইয়াতে হ'ল 4টা। তেতিয়াহ'লে আমি এই এককটা কি বুলি ক'ব, 4/1, এইটো ক'ব 4/1, এইটো ক'ব 4/1 আৰু এইটো ক'ব 4/, অৰ্থাৎ মুঠ ভাগৰ যিটো অংশৰ কথা কোৱা হয় সেইটো কি বুলি কোৱা হ'ব, অৰ্থাৎ মুঠ ভাগটো লিখিম আমি তলত, আৰু যিটো ভাগৰ কথাই কৈছে এইটো হ'ল এইটো ভাগৰ কথা, তেতিয়াহ'লে আমি ক'ম এইটো। যদি এইটোৰ কথা কোৱা হয় যে এইটোৰ কথা কোৱা হৈছে, তেতিয়া ক'ম আমি কিমান, 2টা ভাগ আছিল, 2টা ভাগৰ এটা লৈছোঁ আমি। যদি আমি এইটো এনেকুৱা হয়, তেতিয়াহ'লে আমি এইটো হ'ব 4/2, কাৰণ 2টা ভাগ হ'ল, 2টা অংশ হ'ল না নাই এইটো, তেতিয়াহ'লে আমি তাক ক'ম 4/2। বুজি পাইছানে তোমালোকে? তো এনেকুৱা ধৰণৰ অংশবিলাকলৈ তোমালোকৰ কিছুমান ইয়াত অনুশীলনীটো পাবা, দেখাবলৈ পাবা। তোমালোকৰ 126 নম্বৰ পৃষ্ঠাত কিছু অনুশীলনী দিয়া আছে, এইবিলাক তোমালোক কৰিবলৈ চেষ্টা কৰিবা। তো এনেদৰে আমি এই চিত্ৰবিলাকৰ পৰা গৈ আমি কিছুমান সাংখ্যিক অংশবিলাকৰ ফালে আমি আগবাঢ়িম। তো ইয়াৰ আগতে আমি আহিছোঁ যে আমি যিটো ভগ্নাংশৰ কথা কৈছিলোঁ, আমি ভগ্নাংশবিলাকৰ কথা ক'বলৈ গ'লে যে পাওঁ যে যিবিলাক ভাগ কৰা যায়, এই ভাগ কৰাৰ সময়ত আমাৰ ধৰা হ'ল যে এখন ৰুটি তিনিজন ল'ৰা ছোৱালীৰ মাজত ভাগ কৰিব লাগে, এটা আমি সমানে ভাগ কৰিব গ'লে ঠিক এনেকুৱা ধৰণৰ পাম। তেতিয়াহ'লে এইটো কি হ'ব, 3/1, এইটো হ'ব কিমান 3/1, এইটো হ'ব কিমান 3/1। যে এই যে 3/1 পালোঁ আমি, এই যে অৰ্থাৎ তোমালোকেতো আগতে জানাই এইটো আমাৰ এইটো হ'ল কি, এইটো লব আৰু এইটো হ'ল হৰ, অৰ্থাৎ এইটো জানা তোমালোকে যে ওপৰটোক লব আৰু তলৰ সংখ্যাটো কি বুলি কোৱা হয়, আমাৰ হৰ বুলি কোৱা হয়। আমি ইয়াত দেখা পাইছোঁ যে কি লবটো কি হৈছে হৰতকৈ সৰু হৈছে, দেখা পাইছেনে? আমি ইয়াত দেখা পাইছোঁ যে 3/1 হৈছে লবটো হৰতকৈ কি হৈছে, সৰু হৈছে, বা হৰটো লবতকৈ ডাঙৰ হৈছে। তো এনেকুৱা ধৰণৰ আমি কি ভগ্নাংশ আকৌ পাব পাৰোঁ। আমাৰ যদি 4/1 হয়, যদি আমাৰ 4/2 হয়, যদি 5/3 আমি 3 হয়, পামনে এনেকুৱা? তো ইয়াত প্ৰতিটো দেখা পাইছোঁ যে ইহঁতৰ লববিলাক হৰতকৈ সৰু। তো এনেকুৱা ধৰণৰ যিবিলাক আমি ভগ্নাংশ পাম, অৰ্থাৎ যিবিলাক ভগ্নাংশৰ কি হয়, লবটো হৰতকৈ সৰু হয়, তেনেবিলাকক কি বুলি কোৱা হয় জানানে? তেনেবিলাকক কোৱা হয় প্ৰকৃত ভগ্নাংশ। তোমালোকে বুজি পাইছা নহয়? এতিয়া আমি সাধাৰণতে ভগ্নাংশৰ আমি ভাগবিলাক এনেধৰণৰ পাম, তেতিয়া তাক কি বুলি কোৱা হ'ব, প্ৰকৃত ভগ্নাংশ বুলি কোৱা হ'ব। বুজি পাইছা নহয়? ঠিক আমি যদি আৰু বেলেগ অংশবিলাক ল'ব যাওঁ, অপ্ৰকৃত, অৰ্থাৎ কোনো এজন যদি 3জন ব্যক্তিৰ মাজত বা 4জন ব্যক্তিৰ মাজত এইটো ধৰা হ'ল যে এখন ৰুটি আৰু এখন ৰুটি আৰু ইয়াতে কি ক'লে ইহঁতক এখন আধা হৈছে, এইটোতো সম্পূৰ্ণ এখন, আৰু এখন কি কৰিছে ইয়াত 2/1 অংশ ৰুটি, আমি যাক সাধাৰণতে 1.5খন বুলি ক'ম, এখন আৰু আধা। চ' এনেকুৱা অংশবিলাকো যদি আমি কি কৰা হয় যে 3জনৰ মাজত ভগাই দিব লগা হয়, বা 2জনৰ মাজত যদি ভগাই দিব লগা হয়, তেতিয়াহ'লেনো ইয়াৰ ভাগবিলাক কেনেকুৱা হ'ব? বুজি পাইছানে? তো যদি আমি আকৌ এনেকুৱাও ক'ব পাৰোঁ
যে ইয়াৰ দুখন ৰুটি লৈছোঁ, ধৰা হ'ল দুখন ৰুটি লৈছোঁ আমি ইয়াতে, তো দুখন ৰুটি লৈছোঁ, তাত আমি ক'লোঁ যে তিনিখন ৰুটি লৈছোঁ, ধৰা হ'ল যে তিনিখন ৰুটি লৈছোঁ আৰু এই কি কৰে দুজনৰ মাজত ভগাই দিব লাগে। তেতিয়াহ'লে তেনেকুৱা ধৰণৰ হ'ব। এইটো কেনেকুৱা হ'ব? ইয়াত এখন, ইয়াতো এখন হ'লনে? তেতিয়াহ'লে আমি ক'ব লাগিব যে কি তিনিখন ৰুটি আছে আৰু দুজনৰ মাজত ভগাই দিব লাগে। অৰ্থাৎ কেনেকুৱা হ'ল এইটো দেখা পাইছা ন তোমালোকে? বা এনেকুৱাও দেখা পাবা 3 ভাগৰ 5 হ'লনে? 2 ভাগৰ 3। অৰ্থাৎ ইয়াৰ কেনেকুৱা হৈছে? লববিলাক কি হৈছে? হৰতকৈ ডাঙৰ হৈছে নে নাই? অৰ্থাৎ আমি দেখা পাম যে কি দুজন মানুহৰ যদি তিনিখন ৰুটি ভগাই দিব লাগে, ইহঁতৰ অংশবিলাক আচলতে কি হয়? ডাঙৰ ভাগবিলাক ডাঙৰ হ'ব। যদি তিনিজনৰ মাজত যদি 5খন ৰুটি ভগাই দিব লগা হয়, তেতিয়াহ'লে সিহঁতৰ কি এখন এখনকৈতো পাবই। ইয়াত যেনেকৈ এখন এখনটো পাবই, আৰু কি হ'ব? আধা পাব নে নাই এইটো? তেতিয়াহ'লে তেনেকুৱা ভগ্নাংশবিলাক আমি কি বুলি কোৱা হয়? অপ্ৰকৃত ভগ্নাংশ। অৰ্থাৎ অপ্ৰকৃত ভগ্নাংশ মানে কাক ক'ব? যিবিলাক ভগ্নাংশৰ লব্ধ হৰতকৈ কি হয়? ডাঙৰ হয়, তেনেবিলাকক কি বুলি কোৱা হয়? অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। বুজি পাইছানে? এতিয়া আকৌ আহিল, মই আগতো কৈছিলোঁ তোমালোকে এটা যে এখন ৰুটি আৰু এখন কি ক'লে? আধা। এই 1.5খন ৰুটি কি কৰিলে? এজনক কি কৰিলে? এজনৰ ভাগত পৰিল, এজনৰ ভাগত পৰিল ভগোৱাৰ সময়ত। অৰ্থাৎ কিমান ভাগত পৰিল সিহঁতৰ? এখন সম্পূৰ্ণ পৰিলনে? এখন সম্পূৰ্ণ পৰিছে আৰু লগতে কিমান পৰিছে? 2 ভাগৰ 1। তো এই গোটেইজন এজনে মানুহ পাইছে নে নাই? তো এই এজন মানুহ পাইছে যে এনেকুৱা ধৰণৰ ভগ্নাংশ আমি পাম, যিবিলাক ভগ্নাংশ এটা কি কয়? গোটা সংখ্যা থাকিব আৰু তাৰ লগত থাকিব কিমান? এনেকুৱা থাকিব। তো এনেকৈ তেতিয়া পঢ়িব লগা হয় আমি আচলতে 2ৰ লগত সমস্ত হয়। 2ৰ লগত সমস্ত হয় ভগ্নাংশটো কৰিব লাগে। 2 সমস্ত 3 ভাগৰ 2, 1 সমস্ত 2 ভাগৰ 1। এইটো আচলতে ইয়াৰ মাজত কি হৈছে? যোগ হৈ আছে। তো এনেকুৱা ধৰণৰ যিবিলাক ভগ্নাংশ থাকিব, এইবিলাকক কি বুলি কোৱা হয় জানানে? মিশ্ৰ ভগ্নাংশ। মনত আহিবা, এইটো কি বুলি কোৱা হয়? মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। আৰু মিশ্ৰ ভগ্নাংশবিলাকৰ সিহঁতৰ গঠনবিলাক এনেকুৱা ধৰণৰ, যি সমস্ত 5 ভাগৰ 3 এইটো হ'ব, য'ত কি থাকিব? এটা গোটা আৰু এটা ভগ্নাংশ থাকিব। বুজি পাইছানে? যে এটা গোটা আৰু এটা ভগ্নাংশ থাকিলে এনেকুৱা ধৰণৰ ভগ্নাংশবিলাকক কি বুলি কোৱা হয়? মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। তোমালোকে বুজি পাইছানে? তো আজিৰ এই ভগ্নাংশ অংশটোত আমি তোমালোকৰ কাৰণে কি কৰিলোঁ? ভগ্নাংশ কি, ভগ্নাংশ আচলতে প্ৰকৃত অপ্ৰকৃত ভগ্নাংশ বা মিশ্ৰ ভগ্নাংশনো কি, সেই সম্বন্ধে কোৱা হ'ল। তোমালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে কি কৰিবা? এইটো লাইক কৰি দিবা। আৰু মোৰ এই পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলে যাতে এইটো পায়, তাৰ কাৰণে তেওঁলোকৰ লগত কি কৰিবা? এইটো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।